এইফালে যাওক, পানী ভরে আছে। পানি নাই ভাই, কি করি, উপায় নাই। ক'ৰ পৰা ভরে আছো চা, টেংকিৰ ভিতৰৰ পৰা। এইটো চা, ইয়াৰ পৰা। আৰু মই উঠিছো পানী ইয়াত আৰামৰ পৰা পানী উঠাম বুলি। এই চা, লাইন গ'ল, পানী নাই এতিয়া, ৰখি আছে। কি কৰিব ভাই, মই আছো ওপৰত। মই উঠিছো ইফালে দি, এই চাওক কোনফালে দি উঠিছো, এইফালে দি গৈ আছো। মাই গড, এইটো কিন্তু ভাঙিছে চা। এটা কথা লাগিছে। কেলা এইফালে দি উঠিছো এতিয়া। লাইন আহিছে, আকৌ উঠিব লাগে ওপৰত। বলক আহক, এই গাছত লৈ। অ' ভাই, পানীৰ কাৰণে কি কষ্ট নকবি আৰু। খাবতো লাগিবই, পানী নহ'লে একো নহয়। চাহ বান্দৰৰ নিচিনা কেনেকৈ উঠিছো মই। আৰু বৰষুণ দিছে, যি পিছল গাছটো আৰু এইডালটো ভাঙিছে একদম, এতিয়া ভয় লাগে। চাহ কোনফালে দি উঠিছে চাঙৰ ওপৰত। মানে ডাইৰেক্ট মটৰৰ পৰা অহা চিষ্টেমটো নাই না, বনাব লাগিব ৰ কালি নহ'লে আজি বনাব লাগিব চিষ্টেমটো। দাৰামৰ ভিতৰত আকৌ দাৰামটো ভৰাই দি পিনেহে পানীটো ওলাব লগা হয় খাবৰ কাৰণে। এইটো দাৰামবিলাক চা, আগতে কিনি খাইছিলোঁ, এতিয়া মানে বহুত সদায় সদায় আৰু কিমান যাব, কেতিয়াবা টাইম নোহোৱা হয় না যাবৰ কাৰণে, পানী ল'বৰ কাৰণে। সেইকাৰণে ডাইৰেক্ট মটৰৰ পৰা উঠাই পিনে আৰু দাৰামত ভৰাই পিনে ওলাই লওঁ। গাইছ আজিলৈকে বাই বাই, আৰু পিছত লগ পাম।